ছাত্ৰ-ছাত্ৰীসকল এই প্ৰশ্নটোলৈকে তোমালোকে মন কৰা এইটো প্ৰশ্ন 2026 যিটো 20 তাৰিখত তোমালোকৰ 20 ফেব্ৰুৱাৰীত যিটো এক্সাম হ'ব তাতে এনেকুৱা ধৰণৰ প্ৰশ্ন তোমালোকে পাবা আৰু কনসেপ্টটো যদি ক্লিয়াৰ কৰি লৈ যোৱা তেতিয়াহলে 100% এনসার কৰিব পাৰিবা। সো চোৱা যদি fx = x² + x + 1 বহুপদটোৰ শূন্য দুটা a আৰু b হয় তেন্তে 1/a + 1/b ৰ মান কি হ'ব? Actually যিমানবোৰ প্ৰশ্ন বহুপদৰ পৰা দিয়ে মানে MCQ তাৰে প্ৰত্যেকটো কোশ্চেন এইটো ভিডিওৰ কনসেপ্টৰ ওপৰতে নিৰ্ভৰ কৰিব। সো ইয়াতে আমি চাই লম। আমি ধৰি লৈছো কি আছিল ax² এইটো হল আইডেল বহুপদ bx + কি c। আমি জানো আলফা প্লাস বিটা = কিমান জানো আমি -b/a -b/a। সো দ্যাট ইমপ্লাইজ ইয়াত আলফাৰ মান দি আছে a ধৰি লৈছো আৰু বিটাৰ মান দি আছে b। So a plus b = কিমান পাম -b। b মানে হল x ৰ হক কিমান আছে 1 so -1 আৰু a মানে হল x² হক এটো আছে 1 so that implies আমি পাম a plus b = পাম আমি -1 এটা পালো আমি এটো মনত কৰি ৰাখিম আমি। আৰু নেক্সট আমি যদি চাও আৰু আলফা ইনটু বিটা মানে আমি জানো c/a বুলি জানো c/a। So ইয়াত আলফা দিয়া আছে a আৰু বিটা দিয়া আছে b। So that = c মানে হল কনস্ট্যান্ট নাম্বার ইয়াতে 1 আছে আৰু a মানে x² হক কিমান দিয়া আছে 1। So that implies a into b = পালো আমি 1। So এই দুটা বস্তু অলরেডি আমি পালো। এতিয়া আমাক লাগে এইটোৰ মান লাগে পৰীক্ষাত সুধিছে আমাৰ 1/a প্লাস কি সুধিছে 1/b ৰ মান সুধিছে। So এতিয়া আমি এইখিনিক যদি আমি এলসিয়াম লও তেনেহলে কি পাম আমি ab পাম। যদি চাও যে a ইয়াতে কিমান টাইমস আছে a টাইমস মানে আৰু b এটা বেশি আছে so b * 1 মানে b পাম প্লাস b ইয়াতে আছে so a নাই so a * 1 মানে a পাম। So that = পাম আমি a plus b divided by কি পাম আমি ab পাম। এতিয়া মানখিনি বহাই দিম a plus b মানে কিমান পাইছিল আমি -1 আৰু ab মানে কিমান পাইছো 1 so that = आंसर হ'ব -1। So -1 কোনটো অপশনত আছে অপশন নাম্বার a আছে so কারেক্ট आंसर হ'ব অপশন নাম্বার a। So ইয়াতে a b ৰ হলনি আলফা আৰু বিটা দিয়া থাকিব পাৰে 2 আৰু 3 দিয়া থাকিব পাৰে বেলেগ ধৰণৰ বস্তু দিয়া থাকিব পাৰে। So সেই হিচাপত কোশ্চেনটোৰ आंसर কৰিলে তোমালোকে এটা মাৰ্ক পাই যাবা আৰু খুব শৰ্টলি এটা মাৰ্ক পাবা। ধন্যবাদ।